মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 কোৱেশ্চন নম্বৰ 1 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা আৰু তোমালোকে লাইক কমেণ্ট কৰি দিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই মই এফালে সোঁফালে ওপৰত আই বাটনত লিংক দি দিম আৰু মোৰ চেনেলৰ প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। চ' কোৱেশ্চন নম্বৰ 1ত দিছে দেখুওৱা যে √5 অপৰিমেয়। আমি জাষ্ট এটা বস্তু চাই লওঁ, 1 মিনিটমান লাগিব। চ' সেই বস্তুটো কি চাবা, ইয়াতে চোৱা কি কৈছে, উপপাদ্য 1.3 ধৰা পি মৌলিক, যদি পি এ স্কোৱাৰক হৰণ কৰে, যে পি যদি এটা মৌলিক সংখ্যা হয়, যিকোনো মৌলিক সংখ্যা ধৰিলোঁ 3 এটা মৌলিক সংখ্যা, যে পি এ যদি স্কোৱাৰক হৰণ কৰে, 3 যদি স্কোৱাৰক হৰণ কৰে, তেন্তে পি এ কো হৰণ কৰিব। দ্যাট মিন্স 3 কি কৰিব, এ স্কোয়ার মানে কি এ পূরণ এ, দ্যাট মিন্স 3 এ স্কোয়ারক সে এটু মানে পি টু হল 3, তেনেহলে পি এ কি কৰিব, সিঙ্গেল এ কো হৰণ কৰিব, য'ত এ এটা কি যোগাত্মক অখণ্ড সংখ্যা পজিটিভ বিলাক হল। এটু হল আমাৰ উপপাদ্য 1.3, এটু ইয়াতে ব্যৱহাৰ হ'ব। সো এতিয়া আমি কোৱেশ্চন নম্বৰ 1 কৰিম। সো কোৱেশ্চন নম্বৰ 1ত কৈছে দেখুওৱা যে √5 অপৰিমেয়। √5 অপৰিমেয় আমি সকলোৱে জানো, ক্লাছ 9তে পাইছোঁ, √2 √3 √5 অপৰিমেয়। দ্যাট মিন্স যিবোৰ সংখ্যাৰ ওপৰত ৰুট থাকে আৰু সেই সংখ্যাবোৰ যদি আমি কি কৰিব, ৰুটবোৰ যদি উঠাব নোৱাৰোঁ সেই সংখ্যাবোৰৰ ওপৰৰ পৰা, তেনেহ'লে সেইটোক কি বুলি কোৱা হয়, অপৰিমেয় বুলি কোৱা হয়। এতিয়া চোৱা এই বস্তুটো আমি প্ৰমাণ কেনেকৈ কৰিম। প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম, আমি ওলোটাভাৱে ধৰি ল'ম যে √5টো পৰিমেয়। চ' এনেকৈ লিখিম আমি বিৰুদ্ধভাৱে, দ্যাট ইজ বিপৰীতভাৱে বা ওলোটাভাৱে, বিৰুদ্ধভাৱে ধৰা হল √5 পৰিমেয়। যদি পৰিমেয় হয় আমি কি পাইছিলোঁ, যে পৰিমেয় সংখ্যাবোৰ কি কৰা যায়, পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পৰা যায়, য'ত কিউ ইজ নট ইকুৱেল টু 0 আৰু পি কিউ কি দুটা অখণ্ড সংখ্যা। এনেকুৱা পাইছিলোঁ আমি ক্লাছ 9ত সংজ্ঞামতে পাইছিলোঁ। চ' তোমালোকৰ সুবিধাৰ কাৰণে মই ছাইডত লিখি দি আছোঁ, চাই ল'বা। চ' এতিয়া মই লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে মনত থাকিব, যে পৰিমেয় সংখ্যাবোৰ পি বাই কিউ বা এ বাই বি আকাৰত প্ৰয়োগ কৰিব পৰা যায়, য'ত ওপৰৰ এইটো আৰু এইটো দুটা অখণ্ড সংখ্যা, খালি তলৰটো কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে। চ' যদি √5 আমি পৰিমেয় বুলি কৈছোঁ, তেনেহ'লে √5কো কি এই আকাৰত প্ৰকাশ কৰিব পাৰিম। চ' এনেকৈ লিখিম আমি, therefore √5 is equal to a by b, য'ত a, b সহমৌলিক আৰু b is not equal to 0। যে অলপ আগতে কৈছিলোঁ যে কি তলৰটো শূন্য হ'ব নোৱাৰে। এতিয়া চোৱা এইখিনি ভালকৈ লক্ষ্য কৰিবা, যে কি কৈছোঁ চোৱা, a, b সহমৌলিক। এতিয়া সহমৌলিক মানে কি, সহমৌলিক মানে যি দুটা সংখ্যাৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। দ্যাট মিন্স কেনেকুৱা মই দেখাই দি আছোঁ, চোৱা সহমৌলিক মানে কি, এই সহমৌলিক মানে কি 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই এনেকুৱা সংখ্যা। দ্যাট মিন্স এইটো কেনেকুৱা, এই বস্তুটো বহুত, আৰু এইবোৰ বস্তু যে সোঁফালে তোমাৰ লিখি দি আছোঁ, এইখিনি লিখিব নালাগে, এইখিনি লিখিব নালাগে, এইখিনি প্ৰথম কুৱেশ্চন কাৰণে দি আছোঁ, বাকীকেইটা লিখি নিদিওঁ, তোমালোকৰ ধুনীয়াকৈ যাতে বুজিবলৈ অসুবিধা নহয় সেইকাৰণে লিখি দি আছোঁ। চ' সহমৌলিক মানে যাৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক নাই। কেনেকুৱা সংখ্যা হ'ব পাৰে, যেনেকুৱা চোৱা 2, 3 হ'ব পাৰে। চোৱাচোন 2 আৰু 3 মাজত কি একৰ বাহিৰে বেলেগ কমন নাই। তাৰপিছত তোমাৰ আৰু হ'ব পাৰে যেনেকুৱা 4, 5, চোৱা 4, 5 এই দুটা সংখ্যাৰো কি নাই, একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। নেক্সট হ'ব পাৰে তোমাৰ সাপোজ 7, 11 এই দুটাৰো কি নাই, একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এইবোৰ এনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হয়, সহমৌলিক বোলা হয়। বুজি পাইছা? চ' ইয়াতে আমি ধৰি লৈছোঁ √5 যেহেতু পৰিমেয় বুলি ধৰি লৈছোঁ, এ বাই বি আকাৰত প্ৰয়োগ কৰিব পৰা যায়, আৰু তাতে এ আৰু বি এই দুটা কেনেকুৱা সংখ্যা, সহমৌলিক সংখ্যা। দ্যাট মিন্স ওপৰত আৰু তলত যি সংখ্যা দুটা থাকিব একৰ বাহিৰে আৰু সাধাৰণ উৎপাদক নাই। বুজি পালা? এতিয়া আমি কি কৰিম, দুফালে বৰ্গ কৰিম। চ' এনেকৈ লিখিম আমি
এতিয়া দুফালে বৰ্গ কৰি দিম স্কয়াৰ কৰিম দুফালে ইয়াতেও কৰিলো খুব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা এটা বুজি পালে গোটেই কেইটা পাৰিবা দুফালে বৰ্গ কৰিলো সো যেটো বৰ্গমূল চিন আছে আৰু স্কয়াৰ আছে সো বৰ্গমূল চিনটো উঠি যাব থাকিব ইয়াতে 5 is equal to a by b whole square means a square by b square এতিয়া বজ্ৰগুণন কৰি দিয়া বজ্ৰগুণন কৰি দি কিব 5 into b square হ'ব আৰু a square টো এইফালে থাকিব এটো এটা নাম্বাৰিং কৰি ৰাখা সে ইকুৱেশন 1 বুলি দিলা এতে সোৱা 5b square 5b square মানে এটো আসলতে কেনেকুৱা 5b square মানে 5 into b square হয় না নাই এনেকুৱা আছে সো দ্যাট মিন্স আমি কি লিখিব পাৰি যে a square ক 5 এৰে বিভাজ্য বা a square 5 এৰে বিভাজ্য সো এনেকে লিখিম আমি therefore a square 5 এৰে বিভাজ্য এটো কি হল সে মই এনেকে লিখি দিছো এই আছে আমার 2 into 5 is equal to 10 যেনেকে 5b square is equal to a square আছে এই দুটা পূরণ আছে that means 2 যদি 10 যদি 2 এর হরণ যায় তেনে হলে কি হবে 10 5 এরও হরণ যাব বুঝি পেলা সো a square 5 এর বিভাজ্য এটু তো যাবই কারণ 5 into এটু আছে আকো হেতু যদি হয় যদি এইটো যদি 5 এর বিভাজ্য হয় তেনে হলে 2 এর বিভাজ্য যেহেতু পূরণ আছে এটু দুটা দি বিভাজ্য সেই কারণে a square যদি 5 এর বিভাজ্য তেনে হলে গতিকে a ও 5 এর বিভাজ্য কত পাইছো মনত করছুন এর স্টার্টিং হতে উপপাদ্য 1.3 পাইছো না নাই যদি p a স্কয়ারক যদি হরণ করে তেনে হলে p কি কৰিব a ক হরণ কৰিব দ্যাটস ওয়াই ইয়াতে সোয়া a স্কয়ার যদি 5 এর বিভাজ্য সো a ও কি হ'ব 5 এর বিভাজ্য হ'ব এতে সবা নেক্সট কি কৰিম নেক্সট আমি খুব ভালদৰে লক্ষ্য কৰিবা let আকৌ ধৰিম a is equal to 5c ইয়াতে a আছে যে a মানে 5c বুলি আমি ধৰি ললো যত c এখানে কিন্তু মনত ৰাখিব লাগিব যিকোনো দুবাৰ প্ৰ্যাকটিস কৰিলে আহি যাব এটা অখণ্ড সংখ্যা a equal to 5c ধৰিছো যত c যিকোনো এটা অখণ্ড সংখ্যা এতিয়া ইয়াকো কি কৰিম both side square কৰি দিম সো এটো স্কয়ার কৰা a square এইফালে স্কয়ার কৰিলে 5c square সো এতিয়া এটো হল a square 5c square মানে 5 square মানে 25c square এতে সোৱাচোন ইয়াতে আমি কি পাইছিলো এক নম্বৰত 5b square is equal to a square that means a square is equal to 5b square লিখিব পাৰো সো এটো আমি লিখিম বা 5b square is equal to 25c square কোৰ পৰা পাইছো ব্ৰেকেটত লিখি দিম একৰ পৰা এতিয়া সোৱা b square মানে কি হ'ব b square মানে 5 টো তলত আহি যাব 25 by 5 c square next কি হ'ব বা b square is equal to 25 ক 5 দি হৰণ কৰিলে 5 c square সোৱাচোন এই বস্তুটো এই এনেকুৱা আগৰ নিচিনা হৈছে না দেখাত দ্যাট মিন্স এবাৰ কি হ'ব এই 5 এবাৰ 5c স্কয়াৰ লগত পূৰণ হৈছে 5 b স্কয়াৰ হৰণ কৰে দ্যাট মিন্স b স্কয়াৰ 5 এৰে বিভাজ্য আৰু গতিকে b ও 5 এৰে বিভাজ্য হ'ব সো এনেকে লিখিম আমি therefore b square 5 এর বিভাজ্য গতিকে
বিও পাঁচেৰে বিভাজ্য আমাৰ অলমোষ্ট শেষ এতিয়া মোস্ট ইম্পৰ্টেণ্ট এটা বুজিবলগীয়া কথা আছে চোৱা আমি এইখিনি বস্তু চাবা আমি এ আৰু বি কি বুলি কৈছিলোঁ সহমৌলিক বুলি ধৰি লৈছিলোঁ হয় না সহমৌলিক এ আৰু বি যদি সহমৌলিক হয় তেনেহ'লে এ আৰু বিৰ 1ৰ বাহিৰে কোনো কি নাই সাধাৰণ উৎপাদক নাই কিন্তু ইয়াতে কি দেখা পালোঁ ভালকৈ চোৱা ইয়াতে দেখা পাইছোঁ এ 5ৰে বিভাজ্য আৰু ইয়াতে দেখা পালোঁ বিও 5ৰে বিভাজ্য ডেট মিনছ এও যদি 5ৰে বিভাজ্য হয় বিও যদি 5ৰে বিভাজ্য হয় তাৰ মানে কি দেখা গ'ল এ আৰু বিৰ আৰু এটা কি আছে সাধাৰণ উৎপাদক আছে সেইটো হ'ল 5 কিন্তু যেহেতু এইটো ধৰি লৈছিলোঁ আমি যে এ আৰু বি সহমৌলিক একৰ বাহিৰেতো সাধাৰণ উৎপাদক হ'বই নোৱাৰে ডেট মিনছ এই ধৰাটো ভুল যদি এই এ আৰু বি সহমৌলিক ধৰাটো যদি ধাৰণাটো যদি ভুল হয় তেনেহ'লে √5 = কি লিখিছিলোঁ a by b লিখিছিলোঁ যদি এই ধাৰণাটোই ভুল হয় যে এইটো সহমৌলিক নহয় তেনেহ'লে √5 টো কি অপৰিমেয় বুলি কৈছিলোঁ যে সেই ধাৰণাটোও কি হ'ব আমাৰ ভুলে হ'ব ডেট মিনছ যদি এইটো পৰিমেয় ধৰাটো ভুল হয় তেনেহ'লে কি হ'ব এইটো অপৰিমেয় বুজি পালানে একেবাৰে সহজ এইখিনি চ' এই কথাখিনি এতিয়া কি কৰিব লাগিব সুন্দৰকৈ সজাই লিখিব লাগিব চ' এনেকৈ লিখিম আমি চ' চোৱা কি লিখিলোঁ যিখিনি তোমালোকক ক'লোঁ সেইখিনি কথাই লিখিছোঁ দেখা গ'ল যে এ আৰু বি দুয়োটাই 5ৰে বিভাজ্য বিও 5ৰে বিভাজ্য অলপ আগত পাইছোঁ এও 5ৰে বিভাজ্য অৰ্থাৎ এ আৰু বিৰ একৰ বাহিৰে সাধাৰণ উৎপাদক 5 আছে যিটো অসম্ভৱ কাৰণ কিয় কাৰণ এ আৰু বি সহমৌলিক থাকিলে একৰ বাহিৰে বেলেগ থাকিব নোৱাৰে কিন্তু ইয়াতে 5ও পাইছোঁ ডেট মিনছ এই বিৰোধৰ কাৰণ হ'ল কি √5 টো পৰিমেয় বুলি ধৰাটো চ' এনেকৈ লিখিম এই বিৰোধৰ কাৰণ হ'ল √5 টো পৰিমেয় বুলি ধৰাটো কাৰণ এইটো যদি বিৰোধিতা কৰিছে তেনেহ'লে এই বিৰোধিতা ক'ৰ পৰা আহিছে যেহেতু এই বিৰোধিতা আহিছে এইকাৰণে যে √5 আমি পৰিমেয় বুলি ধৰিছোঁ চ' এইটো যদি ভুল হয় তেনেহ'লে কি হ'ব √5 টো অপৰিমেয় দেয়াৰফৰ √5 টো পৰিমেয় নহয় অপৰিমেয় বুজি পালা চ' এইটো প্ৰমাণ কৰিব দিছে চ' প্ৰুভড হৈ গ'ল চ' এতিয়া আমি নেক্সট কুৱেশ্যন ডেট ইজ কুৱেশ্যন নম্বৰ 2 চাম এতিয়া কুৱেশ্যন নম্বৰ 2ত কি আছে চোৱা দেখুওৱা যে 3 + 2 √5 অপৰিমেয় চ' আমি কি জানো √5 টো অপৰিমেয় যে অপৰিমেয় সংখ্যাৰ লগত তুমি যদি কোনো পৰিমেয় সংখ্যা √3 টো কি 3 টো কি অনলি 3 টো হ'ল পৰিমেয় চ' অপৰিমেয় সংখ্যাৰ লগত পৰিমেয় যোগ দিলে কি হয় আমি জানো অপৰিমেয় হয় না চ' 3 + 2 √5 টো অপৰিমেয় বুলি দেখাব গৈছে চ' আগৰ দৰে আমি বিৰুদ্ধভাৱে ধৰি ল'ম যে কি 3 + 2 √5 টো পৰিমেয় চ' আমি এনেকৈ লিখিম বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2 √5 পৰিমেয় এইটো পৰিমেয় হোৱাৰ লগে লগে আমি কি কৰিব পাৰোঁ a by b আকাৰত লিখিব পাৰোঁ হয় না এইবাৰ সেইফালে ডিটেইলছ লিখি নিদিওঁ কাৰণ অলৰেডি এইখিনি আলোচনা কৰিলোৱেই চ' যিহেতু পৰিমেয় ইয়াক a by b আকাৰত লিখিব পাৰোঁ চ' 3 + 2 √5 = a by b য'ত a, b সহমৌলিক আৰু b is not equal to 0 তাৰমানে তলৰটো শূন্য হ'ব নোৱাৰে চ' এতিয়া আমি কি কৰিম চাবা যোনটোত √5 থাকিব সেইটো ৰাখি বাকীখিনি সেইফালে লৈ যাওঁ ডেট মিনছ অপৰিমেয় পাৰ্টটো এইফালে ৰাখি সেইফালে লৈ যাওঁ
সো এইটো 2√5 ৰাখিম 3 টো আমি হেফালে লৈ যাম হেফালে লৈ গ'লে কি হ'ব এইটো প্লাস আছিল হেফালে গ'লে সমান চিহ্নৰ হেফালে গ'লে মাইনাস হ'ব সো দিস ইজ -3 সো নাও 2√5 এইটো লসাগু কি হ'ব এলসিএম হ'ব b সো b বিৰ মাজত একবাৰ যাব সো 1 * a এইটো হ'ব a এইটো তো জানাই তোমালোকে পালে 1 আছে বিৰ মাজত b বাৰ যাব b দি পূৰণ 3b হ'ব এটা সোৱা নেক্সট আমি কি কৰিম এই 2 টো হেফালে লৈ যাম 2 হেফালে পূৰণ হৈ আছে √5 ৰ লগত হেফালে গ'লে কি হ'ব হৰণ হ'ব দ্যাট মিন্স তলত যাব এটো ওপৰত আছে তলত যাব সো √5 is equal to a minus 3b/2b হৈ গেল তোমালোকে এটা কথা মনত ৰাখিবা যদি প্ৰমাণ কৰিব দিয়ে √2 √3 √5 অপৰিমেয় তেনেহলে কোৱেশ্চন নম্বৰ 1 যেনে কৰলো এক্সাক্ট সেম এনেকৈ হ'ব আৰু এইবিলাক যেতে প্ৰমাণ কৰিব দিব হেবিলাকতকৈ এইবিলাকতকৈ কি হ'ব জাস্ট অলপ বেলেগ হ'ব এতে সোৱা আমি কি পালো √5 is equal to কি পাইছো a minus 3b/2b ইয়াতে সোৱা a আৰু b কি আছিল সহমৌলিক হয়না আৰু সহমৌলিক মানে কি যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ নাই আৰু এবোৰ কি অখণ্ড সংখ্যা আমি জানো সো ইয়াত a b 2 3b আদি কি অখণ্ড সংখ্যা সো যদি এটো অখণ্ড সংখ্যা হয় তেনেহলে কি চোৱাচোন ওপৰত অখণ্ড সংখ্যা তলত অখণ্ড সংখ্যা আৰু তলত কি নহয় শূন্য নহয় দ্যাট মিন্স এটো কি হ'ব পৰিমেয় ভালকৈ লক্ষ্য কৰাচোন মই কি ক'বলৈ চেষ্টা কৰি আছো ওপৰত কি আছে ওপৰত আছে a - 3b/2b দ্যাট মিন্স এটো অখণ্ড সংখ্যা 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 আমাৰ পৰিমেয় সংখ্যাৰ ডেফিনেশন মতে কি হয় সংজ্ঞা মতে কি p/q বা or a/b তলৰটো কি হ'ব নৰে শূন্য হ'ব নৰে সো এতে b লিখিলে b is not equal to 0 তাৰ মানে এটো অখণ্ড কিন্তু এটো শূন্য হ'ব নৰে সোৱাচোন এ আটাইবোৰ অখণ্ড সংখ্যা তলতা অখণ্ড সংখ্যা আৰু তলৰটো কি নহয় শূন্য নহয় দ্যাট মিন্স এই গটেখিনি কি বুলি ক'ব পাৰো আমি পৰিমেয় যদি এই ফালৰটো পৰিমেয় হয় সমান সমান √5 এটো পৰিমেয় কিন্তু অলপ আগতে আমি প্ৰমাণ কৰিছো কি যে √5 টো অপৰিমেয় বুজি পাইছা সো এইটো কি কৰে এই সত্যটোৰ বিৰোধিতা কৰে কিহৰ কাৰণে বিৰোধিতা কৰে যেহেতু এটো পৰিমেয় বুলি ধৰি লৈছিল বিৰোধিতা কৰে সেই কাৰণে 3 + √5 টো কি হ'ব পৰিমেয় নহয় অপৰিমেয় হ'ব বুজি পাইছা সো এইখিনি লিখাখিনি এতে লিখি দিম ধুনিয়াকৈ এতে সো কি লিখিলো ইয়াত a b 2 3 আটাইবোৰ কি অখণ্ড সংখ্যা সো এই কাৰণে এই পোৰশনখিনি পৰিমেয় হ'ব এইখিনি পৰিমেয় হলে কি হ'ব এটো সমান সমান এটো আছে √5 পৰিমেয় কিন্তু ইয়ে √5 যে অপৰিমেয় এই সত্যতাৰ কি কৰে বিৰোধিতা কৰে সো এনেকৈ লিখিম কিন্তু ইয়ে √5 অপৰিমেয় এনেকৈ ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিবা এই সত্যতাৰ অলপ প্ৰেক্টিস কৰিব লাগিব কিন্তু এইবোৰ কি কৰে বিৰোধিতা কৰে যদি এইটো সত্যতাৰ যদি বিৰোধিতা কৰে সোৱা এইটো পৰিমেয় বুলি পালো আকৌ কৈছে ইয়ে √5 অপৰিমেয় হয় এই সত্যতাৰ বিৰোধিতা কৰে দ্যাট মিন্স এটো যদি বিৰোধিতা কৰিলে তেনেহলে কি হ'ব পৰিমেয় বুলি ধৰিছিল এইখিনি হয়না 3 + 2 √5 2 + 3 + 2 √5 ঠিক আছে এটো পৰিমেয় বুলি ধৰিছিল সো এটো পৰিমেয় নহয় কি হ'ব অপৰিমেয় হ'ব সো এইখিনি লিখি দিম সো therefore 3 + 2 √5 পৰিমেয় নহয় কি অপৰিমেয় বা আমি এই সিদ্ধান্তত আহিব পাৰো যে 3 + √5 অপৰিমেয় এনেকৈ লিখিলে হ'ব সো হৈ গেল আমাৰ প্ৰুভড এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম সো কোৱেশ্চন নম্বৰ 3 আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় আছে তিনটা কোৱেশ্চন আছে এটা এক নম্বৰত আছে 1/√2 দুই নম্বৰত আছে 7√5 আৰু তিন নম্বৰত আছে 6 + √2 এটো তো সেম এই মাত্ৰ কৰিলো যে হেনেকৈ হ'ব সো এতিয়া ফাৰ্স্ট আমি এক নম্বৰ কোৱেশ্চনটো কৰিম আমি সো এক নম্বৰটো আমি লিখি লও সো আগৰ নিচিনাই আমি বিৰুদ্ধভাৱে ধৰি লম যেটো অপৰিমেয় দেখাব গৈছে পৰিমেয় বুলি ধৰি লম সো লিখিম এনেকৈ বিৰুদ্ধভাৱে ধৰা হল
1/√2 পৰিমেয় যেহেতু পৰিমেয় ইয়াক আমি কি কৰিম a/b আকাৰত লিখিম so this is 1/√2 is equal to a/b য'ত a, b সহমৌলিক আৰু b is not equal to 0 এতিয়া 1/√2 is equal to a/b ধৰিলো so এতিয়া কি কৰিম আমি বজ্ৰ গুণন কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন a লগত এইটো পূৰণ b লগত এইটো পূৰণ that means এইটো হ'ব a√2 1 into b মানে b so ৰুট থকাটো এইফালে ৰাখিবা এইটো পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব কি হ'ব যায় b/a so কি হ'ব একেবাৰে সমাগৰ নিচিনাই ইয়াত a আৰু b দুটাকে অখণ্ড সংখ্যা a, b অখণ্ড সংখ্যা হোৱাৰ লগে লগে কি হ'ব therefore b/a that means এই পোৰ্শনটো b/a কাৰত আছে a আৰু b দুটা অখণ্ড সংখ্যা তলৰটো শূন্য নহয় তাৰ মানে কি হ'ব এই পোৰ্শনখিনি কি হ'ব পৰিমেয় হ'ব so therefore b/a পৰিমেয় যদি b/a পৰিমেয় হয় তেনেহলে কি হ'ব এটো সমান সমান এটো that means √2 কি হ'ব অৰ্থাৎ √2 কি হ'ব পৰিমেয় হ'ব কিন্তু আমি জানো কি √2 তো পৰিমেয় সংখ্যা নহয় বুলি আমি জানো so that means কি হৈছে কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাৰ বিৰোধিতা কৰে সেই কাৰণে 1/√2 পৰিমেয় নহয় অপৰিমেয় বুজি পাইছা সো এনেকৈ লিখিম কিন্তু এ √2 অপৰিমেয় এই সত্যতাৰ বিৰোধিতা কৰে এই বিৰোধিতাটো কি আহিছে আমি উল্টাকে ধৰি লৈছিলো যে 1/√2 পৰিমেয় so therefore 1/√2 পৰিমেয় নহয় অপৰিমেয় বাস হৈ গেল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাম so 2 নম্বৰ দেখাব লাগে 7√5 এটো আমাৰ কি অপৰিমেয় so এগৰ নিচিনা ধৰি লম বিৰুদ্ধভাৱে ধৰা হল 7√5 পৰিমেয় so therefore 7√5 আমি কি লিখিব পাৰি a/b আকাৰত য'ত a, b সহমৌলিক আৰু b is not equal to 0 so √5 টো ৰাখি হেতু ইফালে লৈ যোৱা কি হ'ব পূৰণ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 7 টো এতে তলত আহি যাব 7b হল so ইয়াত so a b হাত গটেকে অখণ্ড সংখ্যা a b 7 অখণ্ড সংখ্যা যদি অখণ্ড সংখ্যা তেনেহলে কি হ'ব therefore এই পোৰ্শনখিনি কি হ'ব পৰিমেয় হ'ব কাৰণ পৰিমেয় সংখ্যাৰ সংজ্ঞামত হৈ আছে এটো a/7b পৰিমেয় এটো পৰিমেয় হল লগে কি হ'ব এটো সমান সমান এটো আছে এটো কি হ'ব অৰ্থাৎ বুলি শব্দটো দিব লাগিব অৰ্থাৎ √5 পৰিমেয় সো এটো √5 টো যাও পৰিমেয় ইয়াৰ বিৰোধিতা কৰে সো এনেকৈ লিখিম কিন্তু ই √5 অপৰিমেয় √5 অপৰিমেয়
এই সত্যতাৰ বিৰোধ কৰে বা বিৰোধিতা কৰে সো যদি এই সত্যতাৰ বিৰোধ কৰে তেনেহলে কি হ'ব √7 √5 টো therefore 7 √5 টো পৰিমেয় নহয় কি অপৰিমেয় হৈ গেল এতিয়া এইটো চেপ্টাৰ লাষ্ট কোৱেশ্চন দ্যাট ইজ 3 আমি 3 নম্বৰটো কৰিম সো 3 নম্বৰত আছে 6 + √2 ইয়াক অপৰিমেয় বুলি দেখুৱাব লাগে সো আমি ধৰি লম বিৰুদ্ধভাৱে ধৰা হল 6 + √2 পৰিমেয় সো ইয়াক a by b কৰি লিখিব পাৰি 6 + √2 = a by b যত a, b সহমৌলিক আৰু b is not equal to 0 সো √2 ৰাখি বাকিখিনি এফালে ঠেলি দিম 6 টো এতি প্লাস আছে এফালে গলে কি হ'ব -6 √2 লখাগুলো এলসিএম ললে তলত b হ'ব এটো a থাকিব 6 * b 6b হয়না সো এতিয়া ইয়াত সবসুন এইখিনিত এই a b 6b আটাইকেটা কি অখণ্ড সংখ্যা ইয়াত a, b, 6 অখণ্ড সংখ্যা যেতিয়া এটো অখণ্ড সংখ্যা হ'ব তেনেহলে এই পাৰ্টখিনি কি হৈ যাব পৰিমেয় হৈ যাব therefore a - 6b / b পৰিমেয় অৰ্থাৎ এই পাৰ্টখিনি পৰিমেয় হোৱাৰ লগে সমান সমান কি আছে √2 এটোও পৰিমেয় হ'ব অৰ্থাৎ √2 পৰিমেয় কিন্তু আমি সকলোৱে জানো √2 অপৰিমেয় সো এই বস্তুটো কি কৰি আছে যেটো আমি বিৰোধ ধৰিছো এই ধাৰণাৰ কি কৰে বিৰোধিতা কৰে হয়না সো সেই কাৰণে এই পোৰশনটো কি হ'ব পৰিমেয় নহয় অপৰিমেয় হ'ব সো এনেকে লিখিম কিন্তু লিখাখিনি একে ইয়ে √2 অপরিমেয় এই ধারণার বিরোধিতা করে therefore 6 + √2 পরিমেয় নহয় অপরিমেয় হৈ গেল মৰমৰ ছাত্ৰ ছাত্ৰীসকল উদাহৰণ √2 আৰু √3 অপৰিমেয় বুলি দেখুৱা প্ৰমাণ কৰা আছে এটোৰ পৰা কোৱেশ্চন আহে কেতিয়াবা তোমালোকে চাবা অসুবিধা পালে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবা মই লাগিলে হেতু ভিডিও বনাই দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰি দিবা তোমালোকৰ একটা লাইক কমেন্ট মকিনে আৰু এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় আৰু তোমালোকে বুজি পালে আৰু তোমালোকৰ ইয়াৰ পৰা যদি মোৰ ভিডিওৰ পৰা কিবা লাভ হয় তেনেহলে হেতুৱে মোৰ সাৰ্থকতা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ